আজিৰ দিনটোত এখন গাঁৱত এখন সমাজৰ এজনী ছোৱালী পলাই আহিল। কিন্তু প্ৰশ্ন এইটো নহয় ছোৱালীজনী কিয় পলাই আহিল। প্ৰশ্ন এইটো আমি তাক পলাই আহিবলৈ কিয় বাধ্য কৰালোঁ। যেতিয়া নিজৰ ভালপোৱাৰ কথা ক'লে লাজ নাই বুলি কোৱা হয়, ভালপোৱা মানে পাপ বুলি ঘোষণা কৰা হয়, মতামত মানে অবাধ্যতা বুলি গণ্য কৰা হয়, তেতিয়া ছোৱালীজনীৰ আগত দুটা পথ থাকে, চুপ থাক বা পলাই যোৱা। আজিও আমি কওঁ ঘৰৰ মান সন্মান নষ্ট হ'ল, কিন্তু কেতিয়াবা ভাবিছে যে ছোৱালীজনীৰ মনৰ মান সন্মান কেতিয়া নষ্ট হ'ল। পলাই অহা ছোৱালী মানে চৰিত্ৰহীন নহয়, বহুত সময়ত তাই হয় চাখ ল'ব বিচৰা এজনী মানুহ। যদি সমাজে শিকালেহেঁতেন, যদি পৰিয়ালে বুজিব চেষ্টা কৰিলেহেঁতেন, তেতিয়াহ'লে ছোৱালী আধা ৰাতি পলাই আহিব নালাগিলহেঁতেন। আজিও সময় আছে, দোষ দিয়া বন্ধ কৰক, প্ৰশ্ন কৰা আৰম্ভ কৰক, কাৰণ প্ৰত্যেক পলায়নৰ পিছফালে থাকে এখন বন্ধ দুৱাৰ। গাইজ, আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন, মোৰ কথাখিনি সঁচাকৈ গ্ৰহণযোগ্য হয় নে নহয়। এয়া হৈছে আমাৰ ঘৰৰ মালিকহঁতৰ পুৰণা ঘৰৰ কাষৰ ঘৰৰ ল'ৰাটোৱে মানে ছোৱালী এজনী আনিলে আৰু খুৰাহঁতৰ তাত লৈ আহিল। তাকে সকলোৱে এতিয়া আশীৰ্বাদ দিব ধৰিছে। বিয়া পাতি আহিল আপোনাৰ এটা মন্দিৰত, মাৰ মন্দিৰত, তাকে এতিয়া চবে আশীৰ্বাদ দিব ধৰিছে। বেচেৰীজনীয়ে ইমান কঁপিছে, ইমান মানে ভয় লাগি আছে তাইৰ, দুপৰীয়া ভালকৈ ভাতে খাব নোৱাৰিলে। ছোৱালীৰ জীৱন কি কৰিব, এনেকুৱাই। মাক দেউতাকে বা কিছুমান মানুহে যেতিয়া কিছুমান কথা বুজি নাপায়, হয়তো সেনেকুৱা পদক্ষেপ ল'ব লগা হয়। কি কাৰণত কি কথা এনেকুৱা পদক্ষেপ ল'লে নাজানো বাৰু। যা হওক, কুশলে থাকক, মংগলে থাকক, তাকে কামনা কৰিছোঁ। মই আশীৰ্বাদ দিবা পৰা মানুহ নহয়। পিংকে বাদে আশীৰ্বাদ ধান ডুবালে মাথাতে ধান আৰু ফুল লাগে। হাতটো লৰে লৰে দিবা। আৰু কি কৰিব আমি আর নিজর বলে ভাবছো আর একদিন যদিও তা হালকে হিও করা सर्व मंगल मंगल शिवे सर्व साधिके शरण करी नारायण।